welcome to my vlog. Good morning. মই এতিয়া উঠিলোঁ। এতিয়া গাইছ মুখ ধুব যাম। আপোনালোকে চাব ৰাতিপুৱা যাই আছোঁ। মই মুখ ধুব যাইছোঁ গাইছ এইকেইটা দিন মই ব্লগ দিয়া নাছিলোঁ কাৰণ মোৰ কিবা সুবিধা আছিল। এক্সাম চেছ হৈ গ'ল না গাইছ। দেৰি কৰি উঠিলোঁ আৰু অলপ। গাইছ মই এতিয়া মুখ ধুম। আপোনালোকে চাব। So guys, চাবা আপোনালোকে বেয়া নাভাব যে মই চেম ব্লগে দি থাকোঁ। মোৰ কণ্টেণ্ট নাই, মই বিচাৰি নাপাওঁ। কণ্টেণ্ট মই এইবিলাকে আহি থাকে মোৰ পৰা, সেইকাৰণে মই এইবিলাকে বনাওঁ। চ' আজি হ'ল 6-7 হ'ল আৰু কি। চ' গাইজ সেইখিনি 6-7 লেট হৈছে। চ' গাইজ মই আপোনালোকক এতিয়া দাঁত মাজিম, এতিয়া মই আপোনালোকক দেখাম, ঠিক আছে। মই এতিয়া বুলিব যাই আছোঁ। মোৰ এটাই কাম, বডিটো ফিট ৰাখিব লাগে। ৰাতিপুৱা উঠি অলপমান মৰ্ণিং ৱাক কৰোঁ। ইফালে মই লাইক যাই আছোঁ। আমি আমাৰ ঘৰ সেইটো নহয়, আমাৰ ঘৰ হ'ল এইটোহে গাইছ আমাৰ ঘৰ। মানে এইটো বিল্ডিং বনাই আছে এতিয়া। চ' মই এতিয়া যাই আছোঁ। মই থাকোঁ দুধনৈ গোৱালপাৰা ডিষ্ট্ৰিক্টত, বালাছাৰা। আৰু মই মোবাইল গাইছ মই এতিয়া কি ক'ত কৰোঁ মই দেখুৱাম। মই আগত দেখাই পিনে আপোনাক দেখুৱাম। তাতে মই য'ত কৰোঁ মই তাতে মই বোলো মানে মনোমত কৰোঁ। তো তাতে খেলোঁ আৰু কি, মই তাতে খেলোঁ ক্ৰিকেট। সদায় খেলোঁ। যেতিয়া স্কুল থাকে তেতিয়াতো বন্ধ থাকে, মই তেতিয়া খেলোঁ আৰু কিবা আৰু যেতিয়া স্কুল বন্ধ থাকিলে মই সদায় খেলোঁ আৰু কি, আবেলি মানে ইমান গৰমতো খেলিব নোৱাৰা নাই। আমাৰ গৰম কিন্তু তামাম নিচিনা। আপোনালোকৰ ফালে কেনেকুৱা? তামাম দিছে গৰম। ৰাতিপুৱা ৰ'দ ওলাইছেই। ৰ'দ ওলাইছে, তামাম গৰম। গাইছ মই আহি আছোঁ। মই কৈছিলোঁ নহয় ক'লে আপোনালোকক মই যাম। গাইছ মই যাব পাৰোঁ, মই যাম, কিন্তু মই কালি চিয়'ৰ যাব পাৰোঁ। মই কালি 100%, কিন্তু যাওঁ বা নাযাওঁ সেইটো মই ঠিক নহয়। কাৰণ মই মনটো গৈছিলোঁ ৰ'ব আহিছে। চ' ল'ব আহোঁতে তাত মানে চেকআপ কৰিব বোলে, অলপমান দেৰি হৈ যাব আৰু। চ' চাই থাকক আপোনালোকে। মই গাইছ এতিয়া আমি সেইটো দি ব্ৰেকফাষ্ট কৰিম, ড্ৰাই ফ্ৰাইড ৰাইচ। চ' গাইছ এতিয়া বনাই আছে। চ' এতিয়া আমি সেইটো দি চাহ খাম, মানে টি ল'ম। চ' সেই হ'ব গাইছ, ৰংগোলা দিল ৰংগোলাটো কম হৈছে গাইছ, সেইকাৰণে আৰু এবাৰ দিল। যাতে কি দিয়ে আপোনালোকক অলপ পিছত কৈ আছোঁ কেনেকুৱা বনায়। ত' গাইছ মই ফাৰ্ষ্টতে তেনেকুৱা আপোনাৰ ভাত আৰু হৈছে ৰাতিৰ এই ভাত পেলাই দিব, খোজা নাই তাও পেলাই দিব লাগে। তো গাইছ এনেকুৱা বনাওঁ, খাওঁ।
গাইছ মই এতিয়া ভাত খাইছোঁ আপোনালোকক দেখুৱাম। গাইছ মোৰ এতিয়া ব্ৰেকফাষ্ট লোৱা হৈ গ'ল। চ' গাইছ এতিয়া আপোনালোকক চব দেখুৱাম। এতিয়া মোৰ খোৱা লোৱা হৈ গ'ল। চ' গাইছ খোৱাৰ ব্লগটোৰ কাৰণে এইখিনিয়ে। বাই। মই এতিয়া দলংগুৰিত যাই আছোঁ। বাহিৰত বেমাৰ হৈ আছে গাইছ। বেমাৰ হৈ আছে গাইছ। এতিয়া দলংগুৰি যাই আছোঁ। গাইছ আপোনালোকক অনুৰোধ কৰোঁ ইমান কোনোবা যাওঁতে ৰাস্তা দিয়ে গাইছ চাওক গাইছ আপোনালোকক অনুৰোধ জনাইছোঁ ইমান বেয়া ৰাস্তাত মই ব্লগ বনাই আছোঁ। এতিয়া আমি আহি পালোঁ। চ' গাইছ এতিয়া মই এটা কথা কওঁ আপোনালোকক যদি কাৰোবাৰ আহিব খোজে কোনোবা ওচৰতে গাড়ীখন এয়া হ'ল এয়া গাইছ ফোন নম্বৰ বুজাম গাইছ এয়া গাইছ গাড়ীখন। চ' গাইছ যদি ক'ৰবাত যাব খোজে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। ফোন নম্বৰটোতো দেখাই দিলোঁ। এই আপোনাৰ টকা যাব খুজিলে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। চ' গাইছ আৰু আপোনালোকক লগ দিম। আমি এতিয়া ঘৰত যাইছোঁ। চেকআপ কৰা হ'ল। চ' গাইছ দেখুৱাওক আমাৰ ডাঙৰ গাইছ one of the most dangerous road. চ' গাইছ এতিয়া মই ঘৰত যাওঁ। ঘৰত যাই কিনে আপোনালোকক লগ দি আছোঁ। গাইছ এইটোৱে চবচে ডাঙৰ মন্দিৰ হয় আমাৰ অসমত দলংগিৰি। চ' আমাৰ মা কালী যে আছে এইটোৱে চবচে ডাঙৰ হয়। আমাৰ ভগৱান হয় এইটোৱে বহুত ডাঙৰ আমাৰ দলংগিৰিৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে এইটো। চ' আমি দলংগিৰি যাই থাকোঁতে আপোনালোকক ব্লগ দেখুৱালোঁ। চবচে ডাঙৰ মন্দিৰ হয় সেইটোৱে। চ' গাইছ আপোনালোকে ইয়াতে আহি কিনে উপস্থিত হ'ব। এটা মাহত ইয়াতে পূজা হয়। চ' মই পূজাত আপোনালোকক আহি কিনে ব্লগ দেখাম। আমি এতিয়া আহিলোঁ দলংগিৰিৰ পৰা। চেকআপ হৈ গ'ল। কি বেমাৰ আছিল মই আপোনালোকক কোৱাই নাই গাইছ। চ' বেমাৰটো আছিল মানে গাবিলাক ফুলি থাকে। ভৰি মুখ এইগিলা একদম ফুলি গৈছে। আপোনালোকে চাই ভিডিঅ'ত দেখাই পাইছে। তো সেইটোৱে গাইছ ভৰি মুখ ফুলি থাকে। চ' বেমাৰটো হ'ল মানে হেমোগ্ল'বিন কম আৰু ইউৰিক এচিড বাঢ়িছে। তো বেমাৰটো সেইটোৱে গাইছ ইমান ডাঙৰ বেমাৰ নহয়। ঔষধ দিছে পইচাও ইমান যোৱা নাই গাইছ। ডক্টৰটো ভাল। আপোনালোকে ডক্টৰটো কি দলংগিৰিত গৈছোঁ। ডক্টৰটোৰ নাম সুবন্দ্ৰ ৰাভা। চ' গাইছ এতিয়া আমি কৈ আছোঁ। চ' গাইছ মই এতিয়া আপোনালোকক ব্লগ দেখাম। মই মানে এইফালে অলপমান চ' আহিলোঁ। চ' গাইছ আজিৰ কাৰণে আমি এইখিনিয়ে ভাবোঁ। আজিৰ কাৰণে মই এতিয়া ব্ৰেকফাষ্ট চেকফাষ্ট কৰি লওঁ। তাৰপিছত বাই।